ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মংগলময় হওক, শুভ হওক এই কামনাৰে আৰম্ভ কৰিছোঁ বিশেষ ৰাশিফল মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাতেৰে জনাব লৈছোঁ বছৰৰ সৰ্বশ্ৰেষ্ঠ ৰাশিফল বিশেষ ৰাশিফল। বছৰৰ যি বিশেষ 2025 বৰ্ষ, এই 2025 বৰ্ষৰ মাজত সৰ্বশ্ৰেষ্ঠ ভাগ্যফল সৃষ্টি হৈছে। ৰবি বৃহস্পতি গ্ৰহৰ শক্তি বৃদ্ধি হ'ব, যাৰ বাবে সৃষ্টি হৈছে গুৰু আদিত্য ৰাজযোগ। আৰু এই গুৰু আদিত্য ৰাজযোগৰ ফলত পাঁচটাকৈ ৰাশিৰ আনন্দ আহিব বুলি কোৱা হৈছে, সৌভাগ্য আহিব বুলি কোৱা হৈছে, সমৃদ্ধি আহিব বুলি কোৱা হৈছে, ভাগ্যৰ বতৰা ভিন্ন প্ৰান্তে আহিব বুলি কোৱা হৈছে। এনেধৰণৰ পথ প্ৰশস্ত হ'ব পাৰে যি পথে আপোনাক আগুৱাই নিয়াত সহায় কৰিব পৰৱৰ্তী সময়ত লক্ষ্য প্ৰাপ্তিৰ বাবে। আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অতিকৈ শুভ আৰু মংগলময় সময় বুলি ক'ব পাৰি। বিশেষভাৱে গুৰু আদিত্য ৰাজযোগৰ ফলত সূৰ্য বৃহস্পতিৰ বিশেষ শুভ দৃষ্টিত সাম্ৰাজ্য লাভ, সিংহাসন লাভ, চাকৰি প্ৰাপ্তি বা কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও পাঁচটাকৈ ৰাশিৰ বিশেষভাৱে সৃষ্টি হৈছে বা প্ৰস্তুত হৈছে, যাৰ বাবে আমি আপোনালোকক জনাবলৈ লৈছোঁ এই বিশেষ ৰাশিফল। বিশেষভাৱে বিশেষ সূত্ৰত গৱেষণা অনুযায়ী কোৱা হৈছে ব্যৱসায়ত উন্নতি আহিব। বিভিন্ন প্ৰকাৰে জুন মাহৰ 15 তাৰিখৰ পৰা সৃষ্টি হ'ব লগা এই বিশেষ ৰাশিফলে সৰ্বাধিকভাৱে আপোনাৰ 3টা মাহ পৰ্যন্ত শুভ মংগলময় ফলাফল দিব বুলি কোৱা হৈছে। বিশেষভাৱে সূৰ্য মিথুন ৰাশিত প্ৰৱেশ কৰিছে। সূৰ্য গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে দেৱগুৰু বৃহস্পতি সেইখিনিতে আছে। গতিকে দেৱগুৰু বৃহস্পতিৰ কৃপাদৃষ্টি, সূৰ্য গ্ৰহৰ কৃপাদৃষ্টিত কিন্তু সৰ্বাত্মক এক ভাগ্যফল আপোনালোকে চমৎকাৰী হিচাপে পাব বুলি ক'ব পাৰি। বিশেষভাৱে সূৰ্য বৃহস্পতিৰ গুৰু আদিত্য ৰাজযোগী বিভিন্ন প্ৰকাৰে আপোনাক উন্নতি দিব। যি পথ আপুনি পাব সেই পথ কিন্তু যদি আপুনি সেই পথত যাত্ৰা কৰে তেনেহ'লে সৰ্বতো প্ৰকাৰৰ ভাগ্যফল সমৃদ্ধি অগ্ৰগতিৰ পৰা হৈ পৰিব পাৰে। বিশেষভাৱে ইয়াৰ ফলাফল সৰ্বোচ্চ প্ৰকাৰৰ ফলাফল বুলি ক'ব পাৰি, যাৰ কাৰণে সাম্ৰাজ্য লাভ বুলি কোৱা হৈছে। ৰাজযোগ, সিংহাসন লাভ, যিসকল ব্যক্তিয়ে ৰাজনৈতিক জগতৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে কিন্তু সৰ্বাত্মক এক ভাগ্যফল প্ৰস্তুত হৈছে। বিৰাট উন্নতি অৰ্থনৈতিক পৰিস্থিতিৰ বুলি ক'ব পাৰি। পোনপটীয়াকৈ যদি আমি ক'বলৈ যাওঁ ভাগ্যশালী ৰাশিৰ কথা, তেনেহ'লে বিশেষ 5টাকৈ ভাগ্যশালীৰ নাম ইয়াত আহে। আপোনালোকৰ জন্মকুণ্ডলী যদি চাই ল'ব বিচাৰে আপোনাৰ জন্মকুষ্ঠি বা জ্যোতিষ বিশ্লেষণ, জন্মৰ তাৰিখ, জন্মৰ সময় ইত্যাদি লিখি পঠিয়াব পাৰে আমাৰ স্ক্ৰীণত দেখা নম্বৰত। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনাৰ ভাগ্যৰ ফলাফল, কৰ্মৰ ফলাফল, কি গ্ৰহ ৰত্ন ধাৰণ কৰিলে শুভ অশুভ প্ৰভাৱ পৰিব, কি গ্ৰহ ৰত্ন ধাৰণ কৰিলে বিবাহত বাধা আঁতৰিব, কি গ্ৰহ ৰত্ন ধাৰণ কৰিলে কৰ্মক্ষেত্ৰত উন্নতি অগ্ৰগতি আহিব, সৰ্বতো প্ৰকাৰৰ জ্যোতিষীয় প্ৰতিকাৰ সহিতে গোটেইখিনি তথ্য জানিব পাৰিব। বৃষভ ৰাশি প্ৰথম ভাগ্যশালী ৰাশিৰ তালিকাত পৰিছে। বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰচুৰ অৰ্থপ্ৰাপ্তিৰ যুগ, হঠাৎ ধন লাভৰ যুগ, সম্পত্তি লাভৰ যুগ, সম্পত্তি প্ৰাপ্তিৰ যুগ সৃষ্টি হৈছে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক পৰিস্থিতি টনকিয়াল হ'ব বুলি কোৱা হৈছে। সমৃদ্ধি আহিব, অগ্ৰগতি আহিব উন্নতিৰ বতৰা বুলি কোৱা হৈছে। জীৱনত যি কৰ্ম কৰিছিল সেই কৰ্ম আপোনালোকৰ সুৰক্ষিত হ'ব, সুন্দৰ হ'ব। নিজৰ ভাগ্যৰ বাবে, নিজৰ কৰ্মৰ বাবে, নিজৰ উত্তৰণৰ বাবে যি কৰ্ম আপোনালোকে কৰিম বুলি ভাবি আছে সেই কৰ্ম আৰম্ভণি কৰক। নিশ্চয়কৈ আপোনালোকৰ মংগলময় হ'ব, শুভ হ'ব, সমৃদ্ধিশালী হ'ব। বিশেষভাৱে অৰ্থনৈতিক পৰিস্থিতি টনকিয়াল হোৱাৰ লগতে ৰাজ সিংহাসন লাভৰ এক যোগ বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত দেখিবলৈ পোৱা গৈছে। ৰাজযোগ, ৰাজ সিংহাসন লাভৰ যুগ, এনেধৰণৰ ৰাজযোগ কিন্তু কোনো ক্ষেত্ৰত প্ৰস্তুত হয়। এই বিশেষ ৰাজযোগে কিন্তু চুই যাব 5টাকৈ ৰাশিক। ধন টকা, অৰ্থনৈতিক উন্নতি, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। গতিকে এক শুভ মংগলময় বাৰ্তা, শুভ মংগলময় সময় বুলি ক'ব পাৰি বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। দ্বিতীয় ভাগ্যশালী ৰাশিলৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল প্ৰস্তুত হৈছে। নিজৰ ইনকামৰ বাবে, নিজৰ ৰোজগাৰৰ বাবে বিভিন্ন প্ৰকাৰে উন্নতি আহিব। এনেধৰণৰ পথ পাব যি পথত আপুনি যদিহে আগবাঢ়ি যায় সেই পথে কিন্তু পৰৱৰ্তী সময়ত ভৱিষ্যতৰ বাবে যথেষ্ট উন্নতিকাৰী হ'ব, যথেষ্ট সমৃদ্ধিশালী হ'ব বুলি কোৱা হৈছে। শিক্ষাৰ ক্ষেত্ৰত যিসকলে বিদেশত যাত্ৰা কৰিবলৈ আৰম্ভণি কৰিছে বা শিক্ষাৰ ক্ষেত্ৰত বিদেশত ইতিমধ্যে
বিদেশত স্থিতি লৈ আছে তেওঁলোকৰ বাবেও কিন্তু বিদ্যা লাভৰ যুগ উচ্চ শিক্ষা লাভৰ যুগ শিক্ষাৰ দ্বাৰা সন্মান লাভৰ যুগ ইত্যাদি প্ৰকাশিত হৈছে ৰাজনৈতিক জগতৰ লগত জড়িত ব্যক্তিসকলৰ সিংহাসন লাভৰ যুগ প্ৰস্তুত হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সিংহাসন লাভ হ'ব আপোনাৰ সিংহাসন লাভে ভিন্ন প্ৰকাৰে মানৱ কল্যাণ আদি কৰ্ম আপোনালোকে কিন্তু কৰিব পাৰিব আনৰ হিতৰ বাবে লোকৰ হিতৰ বাবে বিভিন্ন প্ৰকাৰে কৰ্ম কৰিব পাৰিব যি কৰ্মই পৰৱৰ্তী সময়ত আপোনালোকক উৎসাহ দিব প্ৰেৰণা দিব ভাগ্যৰ বতৰা সমৃদ্ধি আৰু বিভিন্ন প্ৰকাৰে উন্নতি সন্মান আহিব আপোনাৰ কৰ্মৰ ফলাফল ভাল হ'ব ভিন্ন প্ৰকাৰে আপুনি লাভ কৰিব পাৰিব সন্মান কৰ্মৰ মৰ্যাদা কৰ্মৰ ফলাফল লাভ কৰিব পাৰিব বুলি কোৱা হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কন্যা ৰাশি হৈছে তৃতীয় ভাগ্যশালী ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ভাল সময় বুলি ক'ব পাৰি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতিকাৰী সমৃদ্ধিশালী সময় আহিছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সিংহাসন লাভৰ যুগ ধন অৰ্থ প্ৰাপ্তিৰ যুগ এক বিশেষ ৰাজযোগ সৃষ্টি হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় সময় আৰম্ভণি হৈছে এতিয়াৰ পৰা 3টা মাহ পৰ্যন্ত কন্যা ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব পাৰিব সমৃদ্ধি অগ্ৰগতিৰ বতৰা কুম্ভ ৰাশি হৈছে চতুৰ্থ ভাগ্যশালী ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ সন্মান বাঢ়িব বুলি কোৱা হৈছে এই সমাজত মান বৃদ্ধি পাব পাৰিবাৰিক সুশান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব যদিহে ৰাজনীতিৰ জগতৰ লগত জড়িত আপুনি ব্যক্তি তেনেহ'লে কিন্তু পদ প্ৰতিষ্ঠা লাভ দায়িত্ব লাভ এনে ধৰণৰ কৰ্ম আপোনালোকৰ আহিব মুক্তি পাব পুৰণা ধাৰ ঋণ লোন ইত্যাদিৰ পৰা বিভিন্ন প্ৰকাৰে কিন্তু উন্নতি আহিব অৰ্থপ্ৰাপ্তিৰ যুগ চাকৰি বা কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও আছে মীন ৰাশি হৈছে অন্য এক ভাগ্যশালী ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি প্ৰাপ্তিৰ যুগ ব্যৱসায়ত উন্নতিৰ যুগ অৰ্থপ্ৰাপ্তিৰ যুগ এক চমৎকাৰী ভাগ্যফল আপোনালোকে পাব সৰ্বাত্মক ভাগ্যফল সুন্দৰ ভাগ্যফল আপোনালোকৰ বাবে প্ৰস্তুত হৈছে বুলি ক'ব পাৰি বিশেষভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থপ্ৰাপ্তিৰ যুগ সমৃদ্ধিশালী হ'ব আপোনাৰ বতৰা বিভিন্ন প্ৰকাৰে উন্নতি আহিব এনে ধৰণৰ পথ প্ৰশস্ত হ'ব আপোনাৰ সন্মুখত যি পথত যদি আপুনি আগুৱাই যাত্ৰা কৰিব বিচাৰে সেই পথে কিন্তু আপোনাক পৰৱৰ্তী সময়ত ভৱিষ্যতৰ সময়ত উন্নতি দিব বুলি ক'ব পাৰি বিদেশত যাত্ৰা কৰা শিক্ষাৰ্থীসকল যি বৈদেশিক যাত্ৰা কৰি বিভিন্ন ধৰণৰ শিক্ষা অৰ্জনৰ কাৰণে বিদেশত অৱস্থিতি ল'ব লগা হৈছে তেওঁলোকৰ বাবেও কিন্তু শিক্ষাত সুনাম কঢ়িয়াই আনিব পৰা এক বিশেষ সুবিধা লাভ কৰিব পাৰিব গুৰু বৃহস্পতি ৰবি গ্ৰহ দুইটা গ্ৰহৰ সংমিশ্ৰণত এনে ধৰণৰ এক পথ প্ৰশস্ত হ'ব আপোনালোকৰ বাবে যি পৰৱৰ্তী সময়ত সিংহাসন লাভৰ দৰে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি ৰজাৰ দৰে ৰাজত্ব কৰিব পৰা এক সুবুদ্ধি আপোনালোকে পাব যি সুবুদ্ধিয়ে সৰ্বতো প্ৰকাৰৰ উন্নতি সমৃদ্ধি দিব বুলি কোৱা হৈছে বিশেষ ভাগ্যফল আপোনালোকৰ মাজলৈ লৈ আহোঁ মাজে মাজে নিশ্চয়কৈ ভাল পাব চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আমি আশাবাদী নিশ্চয়কৈ সকলোৰে ভাল হওক শুভ হওক মংগলময় হওক সামৰিছোঁ বিশেষ ৰাশিফল ধন্যবাদ